নমস্কাৰ দৰ্শকসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাজদুৰ এই ব্যতিক্ৰম ধৰ্মীয় অনুষ্ঠানলৈ। আপোনালোকে গম পাইছে আমি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ উদ্দেশ্য হ'ল যিসকল ব্যক্তিয়ে ইমান সুন্দৰকৈ কাম কৰি আছে তেখেতসকলক আমাৰ অতিথি আসনলৈ আনি তেখেতসকলৰ পৰা দুটা নতুন কথা শিকা আৰু তেখেতসকলৰ জৰিয়তে সমাজত যিসকলে কাম কৰিব বিচাৰিছে সেই সকললৈও এটা বক্তব্য প্ৰদান কৰা। কৰোনা ভাইৰাছ এটা মুখে মুখে প্ৰচলিত নাম। কৰোনা ভাইৰাছে আমাক সকলোকে কোঙা কৰি পেলাইছে শাৰীৰিক মানসিকভাৱে, আৰু আমি লাহে লাহে এই যি আমাক বিমৰ্ষ কৰি পেলাইছিল তাৰ পৰা আমি লাহে লাহে নিজকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বহুলাংশে পাৰিছোঁ। সেইবাবে আমি লকডাউনৰ পৰা আনলকলৈ আহিলোঁ আৰু এনেকৈ নিজক আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব। শাৰীৰিকভাৱে মানসিকভাৱে আমি শক্তিশালী কৰিব পাৰিব লাগিব। কৰোনাক প্ৰতিহত কৰিব পৰা শক্তিখিনি আমাৰ মাজলৈ আহিব লাগিব। এই যে লকডাউন হৈ গ'ল, লকডাউনৰ সময়ত বিভিন্নজনে বিভিন্ন ধৰণে কাম কৰিলে, বিভিন্ন ক্ষেত্ৰত নিজৰ সুপ্ত প্ৰতিভাখিনিক তেওঁলোকে বিকাশ কৰিবলৈ সুবিধা পালে আৰু বহুতে নতুন নতুন পৰিকল্পনাও কৰি আছে। আৰু তেনে ব্যক্তিসকলৰ লগত যেতিয়া আমি কথা পাতোঁ আমাৰ খুব ভাল লাগে। আজি তেনে এজন ব্যক্তিকে আমি আমাৰ এই অনুষ্ঠানলৈ আনিছোঁ। তেখেত এজন অভিযন্তা, তেখেত এজন নিৰ্মাতা আৰু তেখেত এজন গায়ক হয়, এজন ইঞ্জিনিয়াৰ, এজন বিল্ডাৰ, এজন ছিংগাৰ। আৰু তেখেতৰ মুখখন অতি চিনাকি। প্ৰায়বিলাক অনুষ্ঠানতে আমি তেখেতক লগ পাওঁ, তেখেতে গীত গায় আৰু সেইজন ব্যক্তি হৈছে আমাৰ অতিথি শ্ৰীযুত অভিজিত বৰুৱা। দাদা স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাক আমি এনেকৈ দেখা নাছিলোঁ, কাৰণ আপোনাক প্ৰায়ে ৱৰ্ক ফিল্ডত দেখা পাওঁ আৰু মঞ্চত দেখা পাওঁ গান গোৱা। আজি আপোনাক কাষৰ পৰা প্ৰথমবাৰৰ বাবে মই লগ পাইছোঁ আৰু আজি আপুনি গীত গাব, কিন্তু আপুনি কথা পাতিব আমাৰ লগত, কাৰণ আজি আমি অভিজিত বৰুৱাজনক আমি বিচাৰিবলৈ চেষ্টা কৰি আমাৰ অনুষ্ঠানটো আগবঢ়োৱাৰ আগতে আপোনাক এটা সৰু উপহাৰ দিব বিচাৰিছোঁ। এখন মাস্ক যিখন মাস্ক কটন কাপোৰৰ ইণ্ডিয়ান টুৰিজিমৰ সহযোগত আমি এই মাস্কখন তৈয়াৰ কৰিছোঁ। ক্ষমা কৰিব, আমি এই মাস্কখন তৈয়াৰ কৰিছোঁ ব্যতিক্ৰম মাজদুৰে। আৰু এই মাস্কখন যিসকল নাৰী আৰ্থিকভাৱে অনগ্ৰসৰ তেওঁলোকৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁলোকে এই মাস্কখন তৈয়াৰ কৰি এটা অলপ অৰ্থ পায়, সেইখিনিয়ে তেওঁলোকে ঘৰখন চলায়। আৰু আমি এই মাস্কখন খুব কম মূল্যত ৰাইজৰ মাজলৈ আগবঢ়াইছোঁ। আমি আশা ৰাখিছোঁ মাস্কখনে আপোনাক কামত দিব আৰু আপোনাৰ ঘৰত বা টেবুলত এই কেলেণ্ডাৰখন আপুনি সজাই ৰাখিব বুলি আমি আশা ৰাখিছোঁ। দাদা, আপুনি এটা খুব ভাল কোম্পানীত কাম কৰি আছিলে। আপুনি হঠাতে সেই চাকৰি এৰি নিজাকৈ কাম কৰাৰ কথা চিন্তা কৰিলে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইমান এটা লোভনীয় চাকৰি এৰাটো এটা সাহস লাগিব। কিয় এৰি দিলে আৰু নিজাকৈ কাম কৰাৰ কথা কিয় চিন্তা কৰিলে? কিয় এৰিলোঁ মানে মই চাকৰি কৰি আছিলোঁ আপোনাৰ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন, ইটছ এ পাব্লিক ছেক্টৰ লাইক IOC এণ্ড ONGC। তো তাত মই প্ৰায় 13 বছৰ চাকৰি কৰিলোঁ। চ' মই প্ৰথমে কলকাতাত আছিলোঁ, দেন বাৰৌনি, দেন গুৱাহাটীতো বহুত বছৰ আছিলোঁ। চ' বহুত বছৰ চাকৰি কৰিলোঁ মাৰ্কেটিঙত। একচুৱেলি আই ৱাজ এ চিভিল ইঞ্জিনিয়াৰ, কিন্তু মই জইন কৰিছিলোঁ মাৰ্কেটিং। তো মাৰ্কেটিঙত মানে তাত তেল আৰু মবিলে বিক্ৰী কৰি থাকোঁ আৰু সদায় সেই মানে ইহঁতৰ লগতে থাকিব লাগে, পেট্ৰল পাম্প ডিলাৰ্ছ। মানে মেইনলি মোৰ কাম আছিল পেট্ৰল ডিজেল বিক্ৰী কৰা। তো পিছত যাই অলপ মানে আমনি লাগি গ'ল। মোৰ নিজৰ যিটো ফিল্ড চিভিল ইঞ্জিনিয়াৰিং এইটোতো পাহৰি থাকিলোঁ। তো এইটো বিক্ৰী কৰি আমনি লাগি গ'ল। তাৰপিছত মাজতে কম্পিউটাৰাইজেশ্যন হৈ গ'ল, কম্পিউটাৰ আহি গ'ল। কম্পিউটাৰ আহি গ'লে মইতো মোৰ কম্পিউটাৰত ইমান ইণ্টাৰেষ্ট নাছিল, কিন্তু পিছত চালোঁ যে এইটোতো শিকিবই লাগিব, নহ'লে উপায় নাই। তো মই যেতিয়া কম্পিউটাৰ শিকা ষ্টাৰ্ট কৰিলোঁ তাত অলপ ইণ্টাৰেষ্ট লাগিল। তেতিয়া দেট টাইম আই ৱাজ ইন গুৱাহাটী এজ ডেপুটি মেনেজাৰ মাৰ্কেটিং, মানে জাষ্ট মোৰ আগৰ বছৰ প্ৰমোশ্যন পাইছোঁ। তো তেতিয়া মোক নেক্সট ইয়াৰত মই যেতিয়া কম্পিউটাৰ শিকি আছোঁ মোক কলকাতা ট্ৰান্সফাৰ কৰি দিলে। চ' দেট আই কুড নট টেক। তো মই ভাবিলোঁ নাই, মই এইটো লাইনত অলপ যাওঁ, দেন এট দ্য ছেইম টাইম অলপ ইণ্ডিপেণ্ডেঞ্চো বিচাৰি আছিলোঁ। চব মিলি কেনে এণ্ড আই ৱাজ অনলি ছান। তো ইয়াত মোৰ মাক দেউতা আছে, মানে গোটেইবিলাক মিলি কেনে দেন আই লেফ্ট দ্য জব।
হয় আপুনি খুব সাহসেৰে হঠাতে এটা অতি লোভনীয় চাকৰি আপুনি এৰি দিলে তাৰপাছত আপুনি নিজাকে কিবা এটা কৰাৰ পৰিকল্পনা কৰিলে আপুনি কামখিনি কৰি থাকিলে সমান্তৰালকৈ কিন্তু আপোনাৰ সংগীতৰ চৰ্চাও কৰি আছিল সংগীতত আপুনি বিশাৰদ ডিগ্ৰী গ্ৰহণ কৰিলে শাস্ত্ৰীয় সংগীত নিপুণ ডিগ্ৰী গ্ৰহণ কৰিলে সংগীতৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ'ল একচুৱেলি মই যেতিয়া কলকাতাত পষ্টিং আছিলোঁ ইন HPCL অনলি আগতে তেতিয়া মোৰ ফেমিলি ইয়াতে আছিল মই তেতিয়া অকলে অফিচত যাওঁ আৰু আহোঁ এণ্ড পুৰা দিন মই গান লৈ থাকোঁ উইথ হাৰমনিয়াম এণ্ড চাকৰি তো তেতিয়া মই তাত সৌৰভ মুখোপাধ্যায় বুলি এজন হি ইজ এ ভেৰি গুড বিষ্ণুপুৰ ঘৰানাৰ গুড টিচাৰ হি ইজ দ্য ডিচাইপল অফ অমীয় ৰঞ্জন বন্দ্যোপাধ্যায় যোনে বিষ্ণুপুৰ ঘৰানাত য'ত আপোনাৰ অজয় চক্ৰৱৰ্তী বা কলকাতাৰ নামী নামী শিল্পী কেইজনমান তেওঁৰ পৰা শিকা ৰাঘৱ চট্টোপাধ্যায় তো তেওঁৰ মোৰ গুৰু আছিল তো তেওঁৰ তত্ত্বাৱধানত মই তাত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এইবিলাক কৰি এই 2002ৰ পৰাই আই ৱাজ উইথ দ্য মিউজিক তাৰপিছত যেতিয়া গুৱাহাটী আহি গ'লোঁ গুৱাহাটী আহি আকৌ মাজতে মোৰ 3-4 বছৰ গেপ আছিল দেন আই এগেইন ষ্টাৰ্টেড তো কৰি কেনে আকৌ এই হাৰমনিয়ামটো ল'লোঁ লৈ নিপুণ চিপুণ এইবিলাক চলি আছে যেতিয়া এজন আমি সংগীত শিল্পীক পাওঁ তেতিয়া এটা গীত শুনিবৰ মন যায় আজি আপোনাৰ লগত কথা পাতিম কিন্তু গীতো শুনিম এতিয়া এই মুহূৰ্তত আপুনি কোনটো গান আমাক শুনাব গীত আচ্ছা গীত ক'বলৈ গ'লে মই 2015ত আমাৰ জ'জো আমাৰ পৰাণ বৰঠাকুৰে এটা গান বনাইছিল মোৰ কাৰণে তো মই তেতিয়া জাষ্ট আই হেভ এণ্টাৰ্ড দ্য টিভি ৱৰ্ল্ড মানে প্ৰফেশ্যনেল ছিংগিং তো মই কেতিয়াও কৰা নাছিলোঁ কিন্তু মই ভাবিলোঁ ন মই ঠিক আছে নিজা গান বনাওঁ তো তেতিয়া পৰাণে আমাৰ কি অনুপ বৰুৱা লৈ গৈছিল লিৰিচিষ্ট তো পৰাণে এটা গান বনাইছিল তেতিয়া পৰাণে কৈছিল চাওক আপোনাৰ ইউৰ এছএমিজ প্ৰনাউন্সিয়েশ্যনটো ইমান ভাল নহয় তো মই এনেকুৱা এটা গান বনাম য'ত অসমীয়া থাকিব বেংগলী থাকিব এণ্ড ইট উইল গিভ এ গুড মেছেজ টু দ্য ছ'চাইটি মানে এছএমিজ বেংগলীৰ এটা যিটো আমাৰ সৌভ্ৰাতৃত্বৰ এটা মেছেজো যাব আৰু গানটো আপুনি বেংগলী ভাৰ্চনটো থাকিব আৰু অসমীয়াটো আৰু এজন কোনোবা থাকিব তো এই গানটো বনাইছিল মই এই গানটো বহুত হিট হৈছিল কল্পনা আছিল কল্পনা আৰু নীলে আছিল এইটো গানত তো এইটো মই 2 লাইন কৰোঁ ছাতি ফুটি মনৰ মাজত কতো মন নবহে এবাৰ তোকে নেদেখিলে মনে নে মানে ছাতি ফুটি মনৰ মাজত কতো মন নবহে এবাৰ তোকে নেদেখিলে মনে নে মানে মৃদু মৃদু প্রীতি জাগে প্রীতি এই প্রাণে ছোট ছোট আশা ভালোবাসা ঝরে ঝরে স্মৃতি এই মনে কিছু কিছু কথা কিছু ব্যথা না বলা কথারই এ গান লিখেছি স্বপ্নের ছোঁয়াতে তোমায় পেয়েছি ছাতি ফুটি মনৰ মাজত কতো মন নবহে এবাৰ তোকে নেদেখিলে মনে নে মানে আৰু অন্তৰাটো অলপ গাই দিওঁ নেকি দূরে দূরে আছো তুমি একা বসে ভাবছি আমি এলোমেলো কত কিছুই ছাতি ফুটি মনৰ মাজত কতো মন নবহে এবাৰ তোকে নেদেখিলে মনে নে মানে দূরে দূরে আছো তুমি একা বসে ভাবছি আমি এলোমেলো কত কিছুই এ পাগল মন তোমার কাছে চলে যায় প্রেমেরই দাবানল বুকে জলে হায় ছাতি ফুটি মনৰ মাজত কতো মন নবহে এবাৰ তোকে নেদেখিলে মনে নে মানে বৰ ধুনীয়া আপোনাৰ গায়কী খুব ধুনীয়া আপুনি ইয়াত বিশাৰদ কৰিলে নিপুণ কৰিলে আপুনি পদ্ধতিগত শিক্ষাত আপুনি ক'ত আৰম্ভ কৰিলে আৰু কিমান দূৰ গ'ল একচুৱেলি মইতো সৰুৰে পৰা এনে তবলা বজাইছিলোঁ সৰুতে কিন্তু তেতিয়া কি হৈছিল তেতিয়া তবলা বজাওঁ ছানডে আকৌ আমাৰ ক্ৰিকেটো খেলিব লাগে
তো হৈ উঠা নাই তাৰ মই গানতো মই মালিগাঁৱৰ ল'ৰা মালিগাঁৱত মই আমাৰ তাত এটা ডাঙৰ মালিগাঁৱত সংগীতৰ এটা বিৰাট মেহফিল আছে ৰাইট তো তাত আমাৰ এটা কলেজ আছিল তেতিয়া নাৰায়ণ সংগীত মহাবিদ্যালয় ইট ইজ ভেৰি ফেমাছ কলেজ দেট টাইম তো তাতো মই গানতো এডমিশ্যন লৈছিলোঁ হৈ উঠা নাই তো ছানডে গানৰ ক্লাছ থাকে ইপিনে ক্ৰিকেট থাকে তাৰপিছত মই যেতিয়া ইঞ্জিনিয়াৰিং কৰিলোঁ তাৰপিছত মই কটন কলেজৰ পৰা 12 পাছ কৰিছোঁ কৰি ইঞ্জিনিয়াৰিঙত গ'লোঁ REC শিলচৰ তো তাতে হোষ্টেলত আছিলোঁ তেতিয়াও মোৰ গানৰ প্ৰতি ইমান মানে নিচা আছিল মই টাউনত গানৰ এডমিশ্যন লৈছিলোঁ লৈ মই ছানডে আমাৰ REC শিলচৰটো বহুত দূৰত মানে চিটিৰ পৰা তো তাৰ বাছ লৈ কেনে মই তাত যাওঁ তাতো ক্লাছ কৰোঁ তো এনেকুৱাকৈ তেতিয়াৰ পৰা চলাই আছিলোঁ বাট আফটাৰ মানে জবত যেতিয়া গ'লোঁ জবত যোৱাৰ পিছত বহুত বছৰ গেপ থাকি গ'ল তেতিয়া কামৰ মাজত আৰু নহয় কিন্তু লাষ্টৰ পিনে মই হ'লোঁ নাই এতিয়া চাকৰিটো এৰিম মোৰ এটলিষ্ট গানৰ যিটো নিচা তো এইটো কৰিব লাগে তো ফৰ অল দিছ ৰিজন আই লেফ্ট দ্য জব এণ্ড গানটো মই মানে চিৰিয়াছলি ষ্টাৰ্ট কৰিছিলোঁ 2006ত তো তেতিয়া মোৰ আমাৰ ইয়াৰ পিয়াচী সেনগুপ্ত বুলি এজন ছিংগাৰ আছে গুৱাহাটী চলে নাও শ্বি ইজ ইন মুম্বাই তো তেওঁ প্ৰাগ আমাৰ জি সাৰেগামাত চেম্পিয়নশ্বিপতো গৈছিল তো শ্বি ৱাজ মাই ফাৰ্ষ্ট গুৰু তেওঁৰ পৰা শিকিছিলোঁ তাৰপিছত তো কেলকাতাত গ'লোঁ যেতিয়া তাতে শিকিলোঁ আমাৰ ইয়াত মই দিগন্ত ভাৰতী তাতো মই কিমান অলপ শিকিছোঁ তো ইয়াত আপোনাৰ আমাৰ মেঘৰঞ্জনীৰ দেউতা জয় দা তেওঁৰ তাতো শিকিছোঁ মৃণাল কান্তিও ইজ অলছ' ওৱান অফ মাই মোৰ যাৰ যোনজনী ভাল আছে আই টেক নহয় ডাঙৰ কথা আপুনি ইমান সুন্দৰকৈ এটা চাকৰি কৰি আছিল সাধাৰণতে কি হয় এটা পঢ়া শুনা কৰাৰ পিছত চাকৰি কৰাৰ পাছত বহুতে নিজৰ হাবিয়াসখিনি পূৰাবলৈ সময় নাপায় বা পাহৰি যোৱা যায় কিন্তু আপুনি ইমান কাম কৰি আছে তাৰ মাজতো গানৰ প্ৰতি আপোনাৰ যিটো নিষ্ঠা যিটো একাগ্ৰতা আপোনাৰ মাজৰ পৰা আঁতৰি যোৱা নাই সেইবাবে আজিও আপুনি ইমান ব্যস্ততাৰ মাজতো সংগীতৰ ইমান ধুনীয়াকৈ চৰ্চা কৰি আছে এতিয়া লকডাউন গ'ল প্ৰায় 2.5 মাহ আমি ঘৰতে বহি থাকিলোঁ সেই 2.5 মাহসমূহ আপুনি কেনেকৈ পাৰ কৰিলে এই 2.5 মাহত মোৰতো এনেকুৱা লাগি আছে মই 5 বছৰত যিমান শিকা নাই নহয় গান এই 2.5 মাহত মই তাতকৈ বেছি শিকিছোঁ বিকজ আই কুড গিভ টাইম মানে অলমষ্ট 16 to 18 আৱাৰ্ছ ইন এ ডে মই হাৰমনিয়াম লৈ ৰাতিপুৱা যেতিয়া 6টা বজাত উঠি কেনে যে পেপাৰ চেপাৰ পঢ়ি মই হাৰমনিয়াম লৈ বহিলোঁ গোটেই দিনটো এণ্ড আৰু এটা কথা ক'ব লাগে মোৰ ফেমিলি মোৰ মিছেছ বিশেষকৈ শ্বি ইজ ভেৰি ছাপৰ্টিভ মানে আপুনি বিশ্বাস কৰিব নোৱাৰিব মোৰ যেতিয়া মই গুৱাহাটী আছিলোঁ মানে মোৰ টিচাৰ কলকাতাৰ পৰা আহে এভৰি মান্থ ফ্লাইটত আহে মোৰ ঘৰত 2 দিন থাকে মোক 2 দিন ধৰি গান শিকায় তাৰপিছত তেওঁ ফ্লাইটত গুচি যায় এণ্ড অল দিছ 2 days মোৰ মিছেছে মানে কোনো কমপ্লেইন নাই তেওঁক ৰাতিপুৱাৰ পৰা দেখভাল কৰা খানা চানা খোৱা মানে শ্বি ইজ ভেৰি ছাপৰ্টিভ সেইকাৰণে সম্ভৱ হৈছে আৰু এই 2.5 মাহত মই যিটো শিকিছোঁ মানে হাৰমনিয়ামটো মই পুৰা দিন গোটেই দিন ফ্ৰম মৰ্ণিং টু নাইট মই হাৰমনিয়াম লৈ থাকোঁ তো ইট ৱাজ এ গ্ৰেট অপৰচুনিটি ফৰ মি ইন ফেক্ট সেইটো খুব ডাঙৰ কথা এটা ক'লে গ্ৰেট অপৰচুনিটি এতিয়া আমি যেতিয়া লকডাউন হ'ল বহুতেই লকডাউন মনা নাছিলে বহুতে কৈছিলে যে ঘৰত সোমাই থাকি কি কৰিম কিন্তু যিসকল ব্যক্তিয়ে যিসকলে আমি ক্ৰিয়েটিভ পাৰ্চন বুলি কওঁ যিসকল সৃষ্টিশীল ব্যক্তি তেওঁলোকে কিন্তু নিজৰ কামখিনি উলিয়াই লৈছে আপুনি ইমান ধুনীয়াকৈ সংগীতৰ চৰ্চা কৰিলে এই সংগীতৰ চৰ্চাখিনি আপোনাক এটা পৰ্যায়লৈ আকৌ লৈ গ'ল নহয় জানো আৰু কাৰণ ৰেৱাজটো বহুত ডাঙৰ কথা হয় আপুনি ইমান ধুনীয়াকৈ ৰেৱাজ কৰিলে ৰেৱাজে আপোনাক ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গ'ল বহুত দিনৰ পাছত আপুনি মঞ্চত গীত গাবলৈ আৰম্ভ কৰিলে বিভিন্ন ধৰণৰ মিডিয়াৰ যোগেদি আমি দেখা পাওঁ সৰু পৰ্দাত গীত গাবলৈ আৰম্ভ কৰিলে এই জাৰ্ণিটো আকৌ কেতিয়াৰ পৰা আৰম্ভ হ'ল এইটো এতিয়া আমাৰ কিছুমান প্ৰজেক্ট চলি আছিল ইনফেক্ট নাও আই এম ৱৰ্কিং উইথ আমাৰ পৰাণ জ'জৰ লগত এটা কাম কৰি আছোঁ দেন আমাৰ মানে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত মানে মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা ভাল খবৰ আমাৰ ইপচনলাল বৰুৱা যোনে ইমান 20 বছৰৰ ওপৰত মুম্বাইত কটাইছে এতিয়া হি ইজ নাও ইন গুৱাহাটী এণ্ড ইট ইজ গ্ৰেট প্ৰিভিলেজ ফৰ মি কি মই তেওঁ মোৰ ওচৰতে থাকে তো মই তেওঁৰ তাত যাই থাকোঁ দিন ৰাতি এণ্ড তেওঁৰ লগতো মই এটা দুটা প্ৰজেক্ট কৰি আছোঁ এতিয়া মৃণাল দাৰ লগতো এটা দুটা প্ৰজেক্ট কৰি আছোঁ তো
এইবিলাক চলি আছে চ' মে বি ইন এনাডাৰ অলপ নৰ্মেলাইজ হ'লে আমাৰ গানবিলাক আহিব তাৰপিছত আপুনি যেতিয়া এটা ইমান সুৰক্ষিত এটা চাকৰি আপুনি এৰি দিলে এৰি দিয়াৰ পাছত আপুনি নিজে কিবা এটা কৰাৰ কথা ভাবিলে তাৰ পাছতে আপোনাৰ কনষ্ট্ৰাকশ্যনলৈ আহিলে নেকি কাৰণ এতিয়া আপোনাৰ বৰুৱা এছ'চিয়েশ্যন বৰুৱা কনষ্ট্ৰাকশ্যন বৰ্তমান সময়ত এটা অতি জনপ্ৰিয় নাম বহু কাম কৰিছে আপুনি যদিও আপুনি এজন চিভিল ইঞ্জিনিয়াৰ সেই সময়ত মাৰ্কেটিঙত থকা মানুহজনে ইমান লোভনীয় এটা চাকৰি এৰি হঠাতে যে এই কামটোলৈ কৰিবলৈ আহিলে আপুনি কেনেধৰণে সাহস পালে আৰু কামটো কৰিবলৈ প্ৰথম মূলধন কিমান আছিল কেনেকৈ আগবাঢ়ি গ'ল নাই মূলধন চাওক মূলধন actually if you have a passion and if you have a urge and drive so that is the muldan you don't need capital mane in fact there are some business you need capital but tar logot skill to dorkar so as I was already a civil engineer etu to more eta asile background then I was working with a marketing company so hei karone more marketing or knowledge to asil plus iman bochor chakuri korar karone etu jetu experience I gain ei experience to kamot lagaisu and sobotke hahok eta asil and I wanted independence to ebilak sob mili kene so I gave a plunge I said na eta parim and মই ভাবিছোঁ মই যেহেতু মালিগাঁও এৰিয়াত থাকোঁ মই সেইটো ছাইডতে প্ৰজেক্ট কৰোঁ মেইনলি ফ্ৰম আদাবাৰী টু এয়াৰপৰ্ট ছাইড এণ্ড আৰু এটা কথা মই যেতিয়া দিল্লী আছিলোঁ বা মুম্বাই আছিলোঁ বা কলকাতাত আছিলোঁ তেতিয়া দেখিছিলোঁ যে আমাৰ ডেভেলপমেণ্টটো ইট গোজ টুৱাৰ্ডছ দ্য এয়াৰপৰ্ট মই যেতিয়া দিল্লীত আফটাৰ ইঞ্জিনিয়াৰিং দিল্লীত আছিলোঁ 2 বছৰমান ফৰ MBA প্ৰিপাৰেশ্যন তেতিয়া পালামত মোৰ বন্ধু আছিল মই পালামত বাছত যাওঁ সেইটো সময়ত 90ত তো 2 ঘণ্টা লাগে পালাম গাঁও দ্যাট টাইম ইট ৱাজ এ ভিলেজ তো আজিৰ দিনত পালাম মানে দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মানে ৱৰ্ল্ড তো মই দেখিছোঁ যে টুৱাৰ্ডছ এয়াৰপৰ্টে আপোনাৰ ডেভেলপমেণ্টটো হয় চ' while I started my মানে construction in Guwahati so that time I thought নাই I'll work that side only towards the airport তো মোৰ আপুনি চাব যিমান মোৰ প্ৰজেক্ট আছে 8-10টা প্ৰজেক্ট এয়াৰপৰ্ট ছাইডতে আছে এণ্ড নাও ইট ইজ গিভিং ডিভিডেণ্ড মই এতিয়া যিটো আমাৰ টাৰ্মিনাল বনি আছে আমাৰ গুৱাহাটীত নতুন এয়াৰপৰ্টৰ টাৰ্মিনাল জাষ্ট অপজিটত মোৰ ডাঙৰ প্ৰজেক্ট দ্যাট টাইম ইট ৱাজ এ মানে মাঠ আৰু খোলা মাঠ চবে মোক কৈছিল আৰু তই পাগল নেকি এইটো ছাইডত ফ্লেট বনা কোনে কিনিব তাৰ দাম নাপাবি এই গুৱাহাটীত বনা গুৱাহাটীৰ বাহিৰত মই কৈছোঁ এই আজি গুৱাহাটীৰ বাহিৰত তই চাবি যে আফটাৰ 5-10 years ইট উইল বি দ্য মেইন হাব অফ গুৱাহাটী now it has turned out like that only okay দাদা আপনি আৰু এটা গীত হাজু কৰক দৰ্শকসকল এইজনী ব্যক্তি অভিজিত বৰুৱা তেখেতে এটা নেশ্যনেল এটা খুব লোভনীয় চাকৰিত কাম কৰিছিলে গল্ফ অফ অইল ন আপোনাৰ হিন্দুস্তান পেট্ৰলিয়ামত চাকৰি কৰিছিলে তাৰ পৰা তেখেতে নিজাকে কাম কৰাৰ কথা চিন্তা কৰিলে কামৰ ফাকে ফাকে তেখেতে কিন্তু এতিয়াও সংগীতৰ চৰ্চা কৰি আছে সেয়াই ডাঙৰ কথা কামো কৰি আছে কামৰ মাজে মাজে সংগীতৰ চৰ্চাও কৰি আছে আমি এই অনুষ্ঠানটোক আগবঢ়াই লৈ যাম আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাছটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট লগতে আছে স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভাৰতৰাজ এষ্ট্ৰ সমাধান এভৰিডে সল্ট আমলিকা বুটিক বাই শ্বেতা বাগৰিয়া আৰু দৰ্শকসকল আমাৰ এই অনুষ্ঠানটো ফেচবুকত আপোনালোকে ব্যতিক্ৰম গ্ৰুপত চাব পাৰিব আৰু ইউটিউবত ব্যতিক্ৰম ডিজিটেলত চাব পাৰিব যদি আমাৰ এই অনুষ্ঠানটো চাই ভাল লাগে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে কিবা বক্তব্য আগবঢ়াব বিচাৰে ডেফিনেটলি আপোনালোকৰ বক্তব্য আপোনালোকে কমেণ্ট আমাক দিব পাৰিব দাদা এটা গীত শুনো আচ্ছা এতিয়া তাৰমানে পৰাণৰ মই কথা কৈছিলোঁ যে জ'জ' এটা গান বনাইছিল এতিয়া সদ্যহতে তো এই গানটো জ'জ' বনাইছে এণ্ড লিৰিক্সটো আমাৰ অনুপ বৰুৱা ইজ এ ফেমাছ লিৰিচিষ্ট তাৰপিছত চবতকৈ ডাঙৰ কথা গানটো মানে মিক্সিং কৰিছে ইপছন লালে তো এইটো মানে গ্ৰেট কম্বিনেশ্যন তো সেইকাৰণে গানটো মোৰ লাগিছে মানে আগুৱাই ল'ব দৰ্শকে তো এইটো মই অলপ 2 লাইন গাই দিছোঁ জোনাক মায়া ভৰা সপোন সেউজীয়া এই মধু লগনতে বহু জনমৰে বহু হেঁপাহৰে মৰম হোক যুগমীয়া বতাহে বতাহে
আহিছে ভাহি মিলনৰ মিঠা সুৰ শুনাচোন তুমি হৈ ৰলো ময়ো যে তোমাৰ মৰমে মৰমত উমলিব সপোনে সপোনত সাৰ পাব কিনো দিলা অজানিতে হলো ৰাঙলী বুজাবলৈ নোৱাৰা কি অনুভূতি চিনাকি যদিও অচিনাকি পৰাণ কিয় মোৰ বাউলি দিয়া হাত মোৰ হাততে বোলা যাও দূৰলে য'ত তুমি আৰু মই নেথাকে কোনো মাথো আমাৰ মৰম আমি দুয়ো হৈ ৰলো ময়ো যে তোমাৰ মৰমে মৰমত উমলিব সপোনে সপোনত সাৰ পাব বাহ বৰ সুন্দৰ Thank খুব you. খুব ধুনীয়া ধন্যবাদ। কেতিয়াবা গীত লিখাৰ কথা চিন্তা কৰিছে নেকি নাই গীত লিখাটো মই নোৱাৰোঁ মই কম্প'জ কৰা এতিয়া ভাবোঁ মানে যিহেতু অলপ ধৰক এক্সপিৰিয়েঞ্চ হৈ গৈছে অলপ শিকিছোঁ অলপ আই হেভ ডান ছাম ষ্টাডিজ অলপ মানে হিন্দী বা বেংগলী বা অসমীয়া অলপ ষ্টাডিজো কৰি আছোঁ বা বিভিন্নজনৰ গানবিলাক দেখিছোঁ তো এতিয়া কম্প'জিশ্যন কৰাৰ কথা মই ভাবোঁ বাট লিৰিচিষ্ট এইটো মোৰ নাহে চবৰে এটা নিজৰ ক্ষেত্ৰ থাকে নহয় জানো আপুনি আপোনাৰ ক্ষেত্ৰখনত কাম কৰিছে এতিয়া মই ৰিয়েল ষ্টেটৰ কথালৈ আহোঁ এতিয়া যেতিয়া যিকোনো এটা দুৰ্যোগ হয় সেই দুৰ্যোগৰ পাছত বহু ব্যক্তিৰ কামত বাধা আহি যায় নহয় জানো যদি খুব ডাঙৰ এটা ভূমিকম্প আহে তাৰ পাছত বহুতে কয় যে এতিয়া আৰু ফ্লেট কোনেও নিকিনে তেনেকুৱা ধৰণৰ হয় এতিয়া যে ইমান এটা দুৰ্যোগ আহিলে আমাৰ মাজলৈ চকুৰে নমনা এটা ভাইৰাছে আমাৰ চবকে জীৱনত কামৰ ক্ষেত্ৰখনৰ পৰা বহুতক আঁতৰাই লৈ আনিলে আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বহুত আপছ এণ্ড ডাউনছ হৈছে ডাউনফলেই বেছি এতিয়া এই কথাবিলাকে আপোনালোকৰ ৰিয়েল ষ্টেট বিজনেছত কেনেকুৱা অসুবিধাৰ সৃষ্টি কৰিছে নাই চাওক এইটো যিটো হৈছে ইটছ লাইক এ যিটো আমি কৈ আছিলোঁ যে থাৰ্ড ৱৰ্ল্ড ৱাৰ উইল কাম ইট ইজ মোৰ দেন থাৰ্ড ৱৰ্ল্ড ৱাৰ মানে ৱৰ্ল্ড ৱাৰতো সেইদিনা মই এজন মানে ডাঙৰ মানুহৰ লগত কথা পাতি আছিলোঁ তো তেওঁ ক'লে যে ৱৰ্ল্ড ৱাৰতো ইমান মানুহ নমৰে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ আমি দেখিছোঁ বা শুনিছোঁ বা ছেকেণ্ড ৱৰ্ল্ড ৱাৰো হৈছে তো হয়তো থাৰ্ড ৱৰ্ল্ড ৱাৰ হ'লে ইমান দুৰ্যোগ নহ'লে অল অভাৰ দ্য ৱৰ্ল্ড তো অল অভাৰ ৱৰ্ল্ডত ইমান মানুহ এফেক্টেড হৈছে মানুহ এফেক্টেডটো বাদ দিয়ক এতিয়া ভৱিষ্যতত কি হয় কোনো ক'ব নোৱাৰে চ' অভাৰঅল মাৰ্কেট চিটুৱেশ্যন ইজ ভেৰি বেড ন' ডাউট বাট উই হেভ টু ফাইণ্ড দ্য অপৰচুনিটি ইন দ্য নেগেটিভ চিটুৱেশ্যন দেট ইজ দ্য আল্টিমেট থিং আপোনাৰ ৰিয়েল ষ্টেটত ইণ্ডিয়াত মেইনলি আপোনাৰ যিটো মেট্ৰ' চিটিজ বা টিয়াৰ 1 চিটিজত এফেক্টেড বেছি হ'ব কম্পেৰিটিভলি আমাৰ গুৱাহাটীত ইমান বেছি নহ'ব অ'কে ডিমাণ্ডটো কমিবই ন' ডাউট আনডাউটেডলি দেয়াৰ উইল বি 20-30% লেছাৰ ডিমাণ্ড ইন ফ্লেটছ এণ্ড কিন্তু মানে একচুৱেল চেল যিটো আছে এইটোতো কেতিয়াও নকমে একচুৱেল চেলটো থাকিব তো আৰু আমি যিহেতু ইমান বহুত ডাঙৰো নহয় মোটামুটি চাইজৰ এটা বিল্ডাৰ সেইকাৰণে মোৰ লাগিছে ইমান প্ৰব্লেম নহ'ব চ' উইল টাইড অভাৰ দ্য ক্ৰাইচিছ দেয়াৰ ইজ এ ক্ৰাইচিছ ন' ডাউট ইট উইল go on for another few months but I hope that we can tide over হয় আপোনাৰ প্ৰত্যেকজন বিল্ডাৰৰ এটা নিজৰ ষ্টাইল থাকে কনষ্ট্ৰাকশ্যনত আপোনাৰ যিটো এছ'চিয়েশ্যন সেই এছ'চিয়েশ্যনে আপোনালোকৰ কি ষ্টাইল ফ'ল' কৰে যাৰ দ্বাৰা কাষ্টমাৰসকল আপোনালোকে তৈয়াৰ কৰা ফ্লেট ল'বলৈ বেছিকৈ আগ্ৰহী হয় চাওক বৰুৱা কনষ্ট্ৰাকশ্যন নামটো যদি কয় দেন আমি তাৰপিছত কৈ দিওঁ যে কোৱালিটি চ' আমাৰ মেইন পাঞ্চ লাইন হ'ল ভৰসা চ' ইউ উইল গেট আমাৰ ওপৰত ভৰসা কৰিব পাৰে
উই গিভ কোৱালিটি আমাৰ মানে আমি যিমান মানে লেণ্ডলৰ্ডৰ লগত কাম কৰোঁ বা যিমান মানুহ আমাৰ পৰা ফ্লেট লৈছে তাৰ ভিতৰত পাব্লিক ছেক্টৰ ইঞ্জিনিয়াৰ্ছ আছে ৰেলৱে বা IITৰ প্ৰফেচাৰ ইভেন চিভিল ইঞ্জিনিয়াৰিঙৰ প্ৰফেচাৰ আছে তো মোৰ এটা কথা জাষ্ট ইয়াত মই কৈ দিওঁ এবাৰ IITৰ চিভিল ইঞ্জিনিয়াৰ গৌতম বৰুৱা ছাৰ চিভিল ইঞ্জিনিয়াৰ এজনী প্ৰফেচাৰ তেওঁ আহিছিল মই কৈছে এনেকুৱা ফ্লেট ল'ব তো মই যেনেকুৱা মাৰ্কেটিং কৰোঁ তেওঁকো মই মাৰ্কেটিং কৰিব গৈছোঁ তেওঁক মই বুজাব লৈছোঁ ছাৰ চাওক আমাৰ এনেকুৱা কনষ্ট্ৰাকশ্যন হয় এণ্ড কয় চাওক আপোনাৰ কোৱালিটিলৈ আপোনাক মই ক'ব নালাগে আই নো এভৰিথিং তো ডেট ইজ এ গ্ৰেট চাৰ্টিফিকেট মোৰ কৈছে আপোনাক একোৱে ক'ব নালাগে মই চব জানো আই ন' ইয়'ৰ কোৱালিটি ইউ গিভ কোৱালিটি এণ্ড কোৱালিটি বুলিলে আমি খালি ওপৰৰ এস্থেটিক ভিউটো নহয় যিটো ইঞ্জিনিয়াৰিং পইণ্টছ অফ ভিউ যিটো কোৱালিটি কয় এইটো কোৱালিটি ষ্ট্ৰাকচাৰেলি চ' ষ্ট্ৰাকচাৰেলি আমি মানে যিটো আমাৰ ষ্ট্ৰাকচাৰে বা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ বা আৰ্কিটেক্টে যিটো ডিজাইন কৰি দিয়ে তো তাৰ পৰা উই ডোণ্ট ডেভিয়েট এতিয়া অসমখন আৰ্থকুইক জোন নহয় জানো সেই তাৰ প্ৰটেকশ্যনবিলাক আপোনালোকৰ থাকেনে মানে আৰ্থকুইক জোন 5 অসম তো আৰ্থকুইক জোন 5 হোৱাৰ কাৰণে আমাৰ যিটো ৰড যিটো দিয়ে যিটো আমি লেমেন কথাত পাতোঁ যে ৰড যিটো দিয়ে ৰড মানে যিটো আমাৰ লাগে ইউজুৱেল ক্ষেত্ৰত তাত 33% বেছি বঢ়াই দিব লাগে ফৰ আৰ্থকুইক জোন 5ৰ কাৰণে এণ্ড উইণ্ড প্ৰেছাৰটো লোৱাৰ কাৰণে 33% চিন্তা কৰোঁ য'ত 1 টন ৰড লাগে আমাৰ ইয়াত নিয়ম মতে দিব লাগে 1.33 টন এণ্ড দ্যাট উই ফলো এক্সেক্টলি হয় এতিয়া সাধাৰণতে দেখা যায় বহু ফ্লেটবিলাকৰ যিমানবিলাক যোগাত্মক দিশ আছে সিমান তেনেকৈ ঋণাত্মক দিশো আছে বহু সময়ত যিসকল ফ্লেটৰ বিল্ডাৰ আছে তেওঁলোকে কিছুমান বাধ্য নীতি নিয়ম মানি নচলে আৰু বহু ক্ষেত্ৰত এই শুনা যায় যে এই নীতি নিয়ম মানি নচলাৰ ক্ষেত্ৰত প্ৰশাসনেও কিছুমান শিথিলতা আছে বিল্ডাৰসকলৰ লগত বহুলাংশে প্ৰশাসনৰ কিছুমান বুজাবুজি থাকে ভিতৰুৱা বুজাবুজি সেইকাৰণে এটা ফ্লেট নিৰ্মাণ কৰিবৰ বাবে যিটো ৰাস্তাৰ প্ৰয়োজন যিখিনি ফায়াৰ ব্ৰিগেডৰ গাড়ী এখন যাবলৈ যিখিনি প্ৰয়োজন বা চুবুৰীয়া মানুহখিনি অসুবিধা নোহোৱাকৈ যিখিনি ঠাই ৰাখিব লাগে সেই ঠাইখিনিও বিল্ডাৰসকলে নাৰাখে এনেধৰণৰ বহু কথা শুনা যায় ফাৰ্ষ্ট কুৱেশ্যন লগতে আমি শুনা যাওঁ যে আমি বৰিং কৰা হয় না ফ্লেটৰ কাৰণে বৰিং কৰোঁতে ভূগৰ্ভৰ তলৰ এটা খুব বিভৎস অৱস্থালৈ আহিছে অনাগত দিনবিলাকত পানী নাই আমাৰ ফ্লেটবিলাকৰ কাৰণে গুৱাহাটীত পানীৰ সমস্যা হৈছে আৰু এইটো খুব খান্দি থকা হয় ৱাটাৰ টেবল যিটো হয় এই কথাবিলাক আপুনি কিমান দূৰ মানিব সঁচা বুলি ভাবিব চাওক এতিয়া আপুনি যিটো কৈছে বহু ক্ষেত্ৰত বহু বিল্ডাৰে মানে ইয়াৰ নামানে মানে নৰ্মছ নামানি কেনে কৰে চ' সেইটোৰ কাৰণে এইটো মেবি আমাৰ গুৱাহাটীত হয়তো বা অসমত ইমান নাই যিটো বস্তু আপোনাৰ মানে ডাঙৰ ডাঙৰ চিটিত যিটো আছে মানে মানে এডমিনিষ্ট্ৰেশ্যনৰ লগত লগ লাগি দে ডু চাম ভায়লেশ্যন এইবিলাক কৰে তো এইটোৰ কাৰণে এতিয়া গভৰ্ণমেণ্টে ৰেৰা বুলি এটা ল আনিছে ৰিয়েল এষ্টেট ৰেগুলেশ্যন এক্ট তো ৰিয়েল এষ্টেট ৰেগুলেশ্যন এক্টত অল দ্য বিল্ডাৰ্ছ দে হেভ টু তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেৰাত এণ্ড ৰেৰাত যিবিলাক ৰুল আনিছে যিবিলাক পইণ্টছ আনিছে ইট ইজ ইন ফেভাৰ অফ দ্য বায়াৰ্ছ চ' ডেট ইউ হেভ টু ফ'ল' তো ৰেৰাটোতো আছেই প্লাছ যিটো নৰ্মছ এজ পাৰ GMDA বা GMC নৰ্মছ তো মোৰ মতেতো most of the builders we follow the norms আৰু norms মানি যদি নকৰে যেটো আপুনি ফায়াৰৰ কথা কৈছে তো এইবিলাকৰ ওপৰতো আমাৰ মানে জোৰটো দিবই লাগিব একটা নৰ্মছটো আমাৰ মানে এজ এ গুড সিটিজেন এজ এ ৰুল মানা সিটিজেন হিচাপে যদি আমি ভাবোঁ তেনেহ'লে আমাৰ এইবিলাক নৰ্মছটো মানি চলিবই লাগিব এইবিলাক নৰ্মছ মানি বিল্ডিংটো বনাব লাগিব এণ্ড আমি য'তে য'তে বনাইছোঁ আজিকালি গভৰ্ণমেণ্টে ৰেৰাও কৰিছে দেন ইউ হেভ টু টেক দ্য অকুপেঞ্চি চাৰ্টিফিকেট অলছ' চ' আপুনি যদি নৰ্মছ নেমানি কেনে যদি বিল্ডিং এটা বনায় ইউ ডোণ্ট গেট অকুপেঞ্চি চাৰ্টিফিকেট চ' দেট উইল বি এ প্ৰব্লেম ফৰ ইউ ফৰ দ্য বিল্ডাৰ ফৰ দ্য যোনে কিনিব ইহঁতৰ কাৰণে সেইকাৰণে মই কৈছোঁ যোনে বায়াৰ্ছ কিনাৰ আগত এইবিলাক চাই ল'ব যে অকুপেঞ্চি চাৰ্টিফিকেট
সাৰ্টিফিকেটটো পাবনে নাই বা যোনটো অলৰেডি ফিনিশ্ড বিল্ডিং যে অকুপেঞ্চি চাৰ্টিফিকেট আছেনে নাই অকুপেঞ্চি চাৰ্টিফিকেটটো প্ৰথমত নিদিয়ে পিছত দিয়ে বা ড্ৰয়িংটো চাই ল'ব লাগে NOCটো চাই ল'ব লাগে তাত এজ পাৰ নৰ্মছ বনাইছে কি নাই যিমান এৰিব লাগে চাৰিওপিনে ইমান এৰিছেনে নাই তো আজিকালি বায়াৰ্ছো দে আৰ অলছ' ভেৰি স্মাৰ্ট দে আৰ ভেৰি এডুকেটেড দে ন' আগত আমাৰ অসমত ইমান ফ্লেট কালচাৰ নাছিল চ' ফৰ লাষ্ট ফিউ ইয়াৰ্ছ তো বহুত আহি গৈছে চ' মানুহ অলপ ধাক্কা খাইছে ডিউ টু চাম স্পুৰিয়াছ থিংছ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি ভৱিষ্যতত মানে এতিয়াতো যিহেতু মই এইটো লাইনত আহিছোঁ বিল্ডাৰ লাইনত চ' দেয়াৰ আৰ এনাফ অপৰচুনিটিজ আমাৰ মানুহৰ মানে আমাৰ অসমৰ বা গুৱাহাটীৰ বা সম্পূৰ্ণ নৰ্থ ইষ্টৰ মানুহৰ কাৰণে এতিয়া বহুত ফ্লেটছ লাগিব বহুত ঘৰ লাগিব আজিৰ দিনত মাটি কিনি ঘৰ বনোৱা চবৰ পক্ষে সম্ভৱ নহয় মাটিৰ দামো ইমান বাঢ়িছে বা পাৰ্মিশ্যন এণ্ড অল দিছ থিংছ অল দিছ ষ্টেডিয়াছ জব তো এইবিলাক বস্তু মোৰ মতে যোনি মানে বায়াৰ্ছে দে শুড গিভ ইট টু আছ লেট আছ টেক কেয়াৰ অফ ডেট উইথ কোৱালিটি এণ্ড অল ঠিক আছে দাদা খুব ভাল লাগিল সদায় আপোনাক এজন সংগীত শিল্পী হিচাপে আমি পাই থাকোঁ মঞ্চত আপোনাৰ গীত পৰিৱেশন কৰা শুনো আজি অভিজিত বৰুৱা এজন বিল্ডাৰ এজন অভিযন্তা এজন গৃহ নিৰ্মাতা হিচাপে আপোনাক পালোঁ এইখিনিতে আৰু এটা কথা মোক সুধিব মন গৈছে আপোনালোক নিশ্চয় ব্যস্ত হৈ থাকে যদি আপোনাক আৰু আপোনাৰ পৰিবাৰক আমি কোনোবা এখন ঠাইলৈ ফুৰিবলৈ যোৱাৰ কথা সুধোঁ আপুনি কোন ঠাইলৈ ফুৰিবলৈ যাবলৈ ভাল পাব এতিয়াতো মই ঘৰতে থাকিম ঘৰ সকলো ভাল হৈ গ'ল ধৰি ল'লোঁ লকডাউনটো এতিয়া আনলক 1 হ'ল মানে ক'ভিড-19ৰ লগত আমি ক'ভিড-19 নাইকিয়া হৈ গ'ল আমি সকলো আগৰ দৰে খুব ধুনীয়াকৈ জীৱন পাৰ কৰিছোঁ তেতিয়া আপুনি ক'ত যাব বিচাৰিব মানে ইণ্ডিয়া ন বাহিৰত যি ভাবে যদি ইণ্ডিয়া হয় তো মই অলৰেডি এবাৰ গৈছোঁ কাশ্মীৰ ইজ এ নৈসৰ্গ ভূস্বৰ্গ যিটো কয় তো আনডাউটেডলি কাশ্মীৰ তো ভূস্বৰ্গ হয় সঁচাকৈ খুব ভাল লাগে কাশ্মীৰ কাৰণ আগৰ সেই অশান্তি জৰ্জৰ কাশ্মীৰ নাই এতিয়া কাশ্মীৰ এখন শান্তিপূৰ্ণ ঠাই একদম ভূস্বৰ্গ ভাৰতবৰ্ষৰ ভূস্বৰ্গ কাশ্মীৰ শ্ৰীযুত অভিজিত বৰুৱা ডাঙৰীয়া যিজন এজন অভিযন্তা এজন গৃহ নিৰ্মাতা এজন সংগীত শিল্পী অভিজিত বৰুৱা ডাঙৰীয়া তেখেতৰ পৰিয়াল আৰু পত্নীৰ সৈতে তেখেতে কাশ্মীৰলৈ যাবলৈ বিচাৰিব আমি আশা ৰাখিছোঁ সেই ভাল দিনবিলাক সোনকালে আহক বৰুৱা ডাঙৰীয়া কাশ্মীৰলৈ যাওক আৰু আপোনালোকেও যদি ক'ৰবালৈ যাবলৈ মন যায় যদি যাবলৈ পৰিকল্পনা কৰে পৰিকল্পনাবিলাক লাহে লাহে আগবাঢ়ক আৰু ভাল দিন আহিব তেতিয়া আপোনালোক যাব দাদা খুব ভাল লাগিল আজি আপোনাক এই অনুষ্ঠানত পালোঁ আকৌ লগ পাম কেতিয়াবা ধন্যবাদ দাদা থেংক ইউ Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Vasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore.
She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.